হৈ অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো ঐ তাতো কৈছে নেহৰ বহাগৰ বিহুতি ঐ নেপাতি কেনে কৈ থাকো। ধন্যবাদ। মই আচলতে এই ঢোলমাৰি, গগনা, কাকৈ এইবোৰ আচলতে ময়ো এটা সময়ত বিহু খেদিছিলোঁ। তেতিয়া আমাৰ 85, 90 ইমান চনৰ ঘটনা। আমি তেতিয়া মানে ডেকা গবোৰ ফুল উদীয়মান ডেকা, গোটেই বিহুৰ প্ৰতি খুবেই আপ্লুত হৈ আছিলোঁ। আমি বিহু খেদিছিলোঁ। বিহু খেদোঁতে এই আমাৰ নাচনীসকলৰ গগনাৰ অভাৱ হয় আৰু কাকৈ অভাৱ হয়। তেতিয়াৰ পৰা মই অকণকৈ বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু আমাৰ ঢুলীয়াসকলৰ ঢোলৰ মাৰি খুব হেৰায়। গতিকে সেই ঢোলৰ মাৰিটোও বনাবলৈ লৈছিলোঁ। তেনেকৈ শিকি মই এই মানে পৰম্পৰাটো মই ৰক্ষা কৰি আহিছোঁ। এতিয়া মানে গগনা প্ৰতি বছৰেই বনাওঁ মই, আৰু এইবাৰ ঢোলৰ মাৰিটো বেছিকৈ সংযোজন কৰিছোঁ আৰু কাকৈটো থাকেই। তাৰ উপৰিও মই বিহুৰ নামত এইখিনি বস্তুৰ উপৰি মই বাঁহৰ বিভিন্ন ধৰণৰ কাম কৰোঁ, যেনে খৰাহি, চালনী, ঢাৰি, বহা ঢাৰি, বিচনী আৰু নাঙল যুঁৱলি, আমাৰ যিটো আজিকালি লুপ্তপ্ৰায় হৈ গৈছে, সেই বস্তুখিনি আমি মানে বনাওঁ সদ্যহতে। গতিকে তেনেকৈ মই বনাই কৰি পেলাই নিজৰ কৰ্মজীৱনৰ লগতে, চাকৰি জীৱনৰ লগতে এই বাঁহৰ যিটো কাম, এই কামটো মই অব্যাহত ৰাখিছোঁ আৰু এইটো মই অনাগত দিনতো এনেকৈ চলাই নিম বুলি ভাবিছোঁ। মই শিকিছিলোঁ মোৰ ককা দেউতাহঁতে আচলতে এইবোৰ বাঁহ বেতৰ কাম কৰিছিল আগতে। তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজৰ মাজতো বাঁহ বেতৰ কামৰ আজিকালিৰ দৰে প্লাষ্টিকৰ ব্যৱহাৰ নাছিল তেতিয়া। গতিকে আমাৰ সঁজুলিসমূহ সচৰাচৰ বাঁহৰেই আছিলে। গতিকে বাঁহৰ সঁজুলি বনাবই লাগিব। আমাৰ ককা দেউতাহঁতে কৰিছিলে আৰু তেওঁলোকক দেখি দেখি ময়ো শিকিছিলোঁ। তেওঁলোকে মোক ববলৈ শিকাইছিলে। তেনেকৈ এই মই পৰম্পৰাটো মানে ৰক্ষা কৰি চলি আহিছোঁ। নাচনী ঢুলীয়াৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ। মই আমাৰ কলিয়াবৰ ছাত্ৰ সন্থাৰ দ্বাৰা এই বিহুৰ ঢোল আৰু নাচনীৰ প্ৰশিক্ষণ চলি আছে। তাতে মোক নিমন্ত্ৰণ দিছে যে তেওঁলোকৰ গগনা আৰু ঢোলৰ মাৰি, পাৰিলে কাকৈ, এইখিনি তেওঁলোকক যোগান ধৰিব লাগে। মই ইতিমধ্যে এদিন গৈ তেওঁলোকক অকণমান যোগান ধৰি আহিছোঁ, কিন্তু এতিয়া মোৰ সম্পূৰ্ণ যথেষ্টখিনি হাতত আছে। গতিকে মই আজি আকৌ এবাৰ তেওঁলোকক গৈ এইখিনি যাৰ যাৰ প্ৰয়োজন আছে সেইখিনি মই যোগান ধৰিম বুলি মই ভাবিছোঁ। আৰু তাৰোপৰি আমাৰ গাঁৱে ভূঞে যিমানবোৰ নাচনী এতিয়া শিকি আছে, তেওঁলোকেও আহি মোৰ ঘৰৰ পৰা লৈ গৈ আছে। এই গগনাই হওক, ঢোলৰ মাৰিয়েই হওক, সেইখিনি লৈ গৈ আছে। মোৰ তেনেকৈ বেচা কিনা মই কৰি আছোঁ আৰু একেবাৰে কম দামতো দিছোঁ, বেছি দাম লোৱা নাই বস্তুটো। আৰু মোৰ নাম যতীন চন্দ্ৰ ডেকা। মই কলিয়াবৰ শিক্ষাখণ্ডৰ সৰ্বশিক্ষা অভিযান মিছনৰ এজন কৰ্মচাৰী। মই বিশেষকৈ সমল ব্যক্তি। মই বিশেষকৈ আমাৰ যিটো কলিয়াবৰ শিক্ষাখণ্ডৰ অধীনত দিব্যাংগ শিশুসকল আছে, সেই শিশুসকলৰ সৰ্বাংগীন উন্নতিৰ হকে মই কাম কৰি আহিছোঁ 2003 চনৰ পৰাই।